নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এঠাইলৈ আহিছোঁ। এই ঠাইখনত আমাৰ গৌৰৱৰ কথা, আমাৰ অসমীয়া যুৱক যুৱতীয়ে হালে এখন ৰেষ্টুৰেণ্ট দিছে। এই ৰেষ্টুৰেণ্টখন চাওকচোন। এই জেগাখনো হ'ল বামুণী। গতিকে এই বামুণী চাৰিআলিৰ ওচৰতে আৰাধনা হোটেল বুলি এখন হোটেল খুলিছে। আমাৰ অসমীয়া মানুহে আজি আমাৰ এনেদৰে হোটেল চলাই সুন্দৰকৈ এখন সংসাৰ চলাই সুন্দৰ জীৱন যাপন কৰি আছে। এয়া মই আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে চাওকচোন, বিভিন্ন ধৰণৰ আইটেমৰ সৈতে চাওক। এইখন সুন্দৰ হোটেল। এইখন বাহিৰতো এয়া বহাৰ সুবিধা ৰাখিছে। এয়া বাহিৰতো বহাৰ সুবিধা ৰাখিছে। লগতে এইখন হ'ল ভিতৰ। সোমাই আহিছোঁ হোটেলখনত। মোৰ এই সম্বন্ধীয় বাইদেউ এজনীৰ হোটেল। বাইদেউৰ ল'ৰা বোৱাৰীয়ে নিজেই কাম কৰে। কোনো কাম কৰা বেলেগ ধৰণৰ মানুহ ৰখা নাই। ল'ৰা বোৱাৰী আৰু বাইদেউ লগ লাগি এয়া কৰিছে। এইটো হ'ল কিটচেন। চাওক, ইয়াত ভাতৰো যা যোগাৰ আছে, বিভিন্ন আইটেমৰ সৈতে যোগাৰ। কিমান চাফ চিকুণ, ইমান সুন্দৰ, কিমান চাফ চিকুণ পৰিপাটি। কিছুমান হোটেলৰ ভিতৰখনলৈ সোমাব নোৱাৰি, ইমানেই লেতেৰা দুৰ্গন্ধময় অৱস্থা। দেখিলে ভাত খাবৰ মন নাযায়। কিন্তু এখন চাওক, ইমান পৰিপাটি, ইমান চাফ চিকুণকৈ ধুনীয়াকৈ ৰাখিছে এইখন হোটেল। চাওকচোন, পাকঘৰটো দেখিলেই ভাল লাগে। এটা ধুনীয়া পৰিৱেশত এখন হোটেল। আৰু এয়া মই পিছফালটোও দেখুৱাইছোঁ। ধুনীয়া এখন পথাৰ আছে এয়া পিছফালে। চাওক, মই এতিয়া দেখুৱাইছোঁ। এয়া বোৱাৰীগৰাকীয়ে নিজে বনাই আছে। এইগৰাকী বোৱাৰী এয়া ধুনীয়াকৈ নিজে এয়া গাখীৰ উতলাইছে, চাহ বনাব। ধুনীয়া চাহ দিয়ে ইয়াত। চাহ, ভাত, পৰঠা, যোনে যি খায়। আৰু মিঠাইৰো ব্যৱস্থা ৰখা হৈছে। এইখন মিঠাই এয়া। মিঠা দৈ, আইচক্ৰীম। আমাৰ ভাগিন জোঁৱাই। ভাগিন জোঁৱাই বায়েকৰ ঘৰৰ হোটেল দেই। এয়া হোটেলৰ মালিক বছ। এয়া বাইদেউ একদম হোটেলৰ অ'নাৰ হয়। তেখেতে বনোৱা কৰাত লাগি থাকে। ধুনীয়া বনায় একদম বিভিন্ন ধৰণৰ আইটেমে ভাতৰ যোগাৰ কৰে। থালিখন দেখিলেই ভাল লাগি যায়। এয়া আমি আজি চাবলৈ আহিছোঁ। এয়া বাইদেউ আহিছে। গোটেইবিলাকে হোটেলখনৰ চাবলৈ আহিছোঁ। গতিকে আজি ভাত খোৱা নাই, বেলেগ এদিন ভাত খোৱাকৈ আহিম। আজি চাবলৈ আহিছোঁ। গতিকে চাহ তাহ খাম আৰু আমি ইয়াৰ পৰা যাম। বেছি দিন হোৱা নাই হোটেলখন লোৱা, প্ৰায় 6 মাহমান হৈছে। কিন্তু সুন্দৰকৈ চলি আছে। এইখিনি বামুণী চাৰিআলি বুলি কয়। বামুণী চাৰিআলি, বামুণী চাৰিআলি। ইয়াতেই চাৰিআলিৰ লগতে ধুনীয়াকৈ দিছে হোটেলখন। আৰু ভাল লাগিছে এইটো কাৰণেই, আমাৰ অসমীয়া যুৱক যুৱতী হৈ যে ইমান সুন্দৰকৈ ল'ৰাজনে ONGC চাকৰি এৰি থৈ আহি হোটেল দি ধুনীয়া সুন্দৰ জীৱন যাপন কৰিছে, সুখে শান্তিৰে আছে। বিয়া বাৰু পতাৰ পিছত এনেধৰণৰ সিদ্ধান্ত ল'লে। আমাৰ সাধাৰণতে অসমীয়া যুৱক যুৱতীসকলে ব্যৱসায় কৰি চলিব নোৱাৰে। যিহেতু অসমীয়া মানুহৰ ব্যৱসায়ত ইমান লাগি থাকিব নোৱাৰে, ধৈৰ্য নাই, স্থিৰতা নাই। কিন্তু এয়া চাওক, তাৰ উদাহৰণস্বৰূপে দিছোঁ। আমাৰ অসমীয়া ল'ৰা হৈ সুন্দৰকৈ এয়া হোটেল দি ধুনীয়া সুন্দৰ এখন সংসাৰ চলাই আছে। মাক দেউতাকক চাই আছে। এখন সম্পূৰ্ণ ভৰা ঘৰ সুন্দৰকৈ ৰাখি আছে। গতিকে চাওক, মন কৰিলেই সকলো কাম কৰিব পাৰি। অসমীয়াত একেষাৰ কথা আছে, মন কৰিলেই চন বাকৰি মাটিতে ধন। গতিকে ঠিক সেইদৰে মন কৰিছে, মন স্থিৰ কৰি কামত লাগিছে। আৰু ধুনীয়াকৈ এয়া হোটেল চলাই ধুনীয়া এটা সুন্দৰ অৰ্থনৈতিক চাইডেও কিছু উন্নত হৈছে, শাৰীৰিক চাইডেও কিছু কষ্ট কৰিছে। শাৰীৰিকটোও ভাল কৰি ৰাখিছে আৰু মনটো আনন্দ কৰি ৰাখি আজি এনেধৰণে এখন স্বাৱলম্বী হ'ব পাৰিছে হোটেল দি। মই আজিলৈ আপোনালোকলৈ এইখিনিকে পঠালোঁ। ধন্যবাদ।